লাইভত মই সৌৰভ গাৰ্গ মাজনিশা এটা হুকাবহ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাটোত শিশুসহ 7জন লোকৰ মৃত্যু হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই হুকাবহ পথ দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা 7জন যাত্ৰীৰ মৃত্যু হৈছে য'ত শিশু আছে এটা অতিকৈ হুকাবহ দুৰ্ঘটনা সংঘটিত হৈছে যেটো ঢেকিয়াজুলিৰ বৰ ৰপ্তলাত সংঘটিত হৈছে ঢেকিয়াজুলিৰ আৰু ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ এম্বুলেন্সখন আছিল ঢেকিয়াজুলিৰ যিখন টিউলিপ চাহ বাগিচা আছে সেই টিউলিপ চাহ বাগিচাৰ পৰা সেই এম্বুলেন্সখন ঢেকিয়াজুলিৰ দিশলৈ আহি আছিল আহি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে আৰু থিতাতে কেইবাজনো যাত্ৰীৰ মৃত্যু হৈছিল এম্বুলেন্সখনত কঢ়িয়াই আনিছিল এম্বুলেন্সখনৰ চালক আছিল বিজয় হানসা তেখেতৰ মৃত্যু হৈছে হৰি মাগদি কুনাল কৰ্মকাৰ সুজিতা গৌৰ সমীজ নাথ বিশ্বাস নাথ আৰু সন্ধ্যামণি নাথ এওঁলোক আটাইকেইগৰাকী ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ বাসিন্দা তেওঁলোক তাৰ স্থায়ী বাসিন্দা আছিল আৰু এই মৃত্যু হোৱা সমীজ নাথ বিশ্বাস নাথ আৰু সন্ধ্যামণি নাথ একেটা পৰিয়ালৰ লোক এই দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ 3জনৰ মৃত্যু হৈছে আৰু লগতে এটি শিশুৰ মৃত্যু হৈছে দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজে ট্ৰাকখনত আক্ৰমণ কৰে আৰু দুৰ্ঘটনাৰ পাছতেই এম্বুলেন্সখন সম্পূৰ্ণৰূপে ভাঙি পৰে এম্বুলেন্সখনৰ অৱস্থা দেখিলে গম পোৱা যায় যে কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাৰ পাছত সেই এম্বুলেন্সখনৰ পৰা আহতসকলক উদ্ধাৰ কৰিবৰ কাৰণে এম্বুলেন্সখনৰ এখন দৰ্জা খুলিবলৈ ক্ৰেন ব্যৱহাৰ কৰিব লগা হ'ল আৰু উদ্ধাৰ অভিযান প্ৰায় 4 পৰা 5 ঘণ্টা সময় চলাব লগা হ'ল আৰু ক্ৰেনৰ সহায়ত দৰ্জা খুলি আটাইকেইজনৰ মৃতদেহ উলিয়াবলৈ সক্ষম হয় প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় মৃতদেহবোৰ সেই এম্বুলেন্সখনৰ ভিতৰতে আছিল এটা হুকাবহ পথ দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হৈছে এজনৰ অৱস্থা অতি সংকটজনক এই এম্বুলেন্সখনত 8জন লোক আছিল তাৰে 7জনৰ মৃত্যু হৈছে এজন এতিয়াও জীৱিত অৱস্থাত আছে কিন্তু তেওঁৰ এতিয়া জীৱন মৃত্যুৰে তেওঁ যুঁজি আছে চিকিৎসালয়ত তেওঁৰ নাম হৈছে মহেশ মাঝি অতি সংকটজনক অৱস্থাত তেখেতক তেজপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পুনৰবাৰ জনাইছো ঢেকিয়াজুলিত এটা ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হৈছে এই দুৰ্ঘটনাটোত শিশুসহ 7জন লোকৰ মৃত্যু হৈছে এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ এই ভয়ংকৰ দুৰ্ঘটনাটোত এম্বুলেন্সৰ চালকসহ 7জনকৈ যাত্ৰীৰ মৃত্যু হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে নিশাৰ ভাগত আৰু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আৰু তাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যিমানবোৰ খবৰ আহিছে তাৰ ভিতৰত প্ৰাণ গ'ল সমীজ নাথ সন্ধ্যামণি নাথ বিশ্বাস নাথ কুনাল কৰ্মকাৰ বিজয় হানসা সুজিতা গৌৰ আৰু হৰি মাগদি অতি সংকটজনক অৱস্থাত TMCHত এজনক ভৰ্তি কৰা হৈছে তেওঁৰ নাম হৈছে মহেশ মাঝি ট্ৰাকখনৰ ভুলৰ কাৰণে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ট্ৰাক চালকজনে বৰ্তমান পলায়ন কৰিছে আৰু স্থানৰ ৰাইজে দুৰ্ঘটনাৰ পাছতেই ভাঙি এফালৰ পৰা এই ট্ৰাকখনক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু পৰৱৰ্তী সময়ত তাত উদ্ধাৰ অভিযান চলায় উদ্ধাৰ অভিযানৰ সময়ত যথেষ্ট জটিলতাৰ সন্মুখীন হৈছিল কাৰণ ট্ৰাকখনে খুন্দা মৰাৰ ফলত এম্বুলেন্সখনৰ এটা দিশ সম্পূৰ্ণৰূপে বহি যায় যাৰ ফলত দৰ্জাখন ক্ৰেনৰ সহায়ত কাটিব লগা হৈছিল আৰু তাৰ পাছতে প্ৰায় 1.5 ঘণ্টাৰ মানৰ পাছতে সেই মৃতকসকলৰ মৃতদেহ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে এক হুকাবহ পথ দুৰ্ঘটনা জনাই আছো যেটো ঢেকিয়াজুলিত সংঘটিত হ'ল এম্বুলেন্স আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ আমাৰ ওচৰত স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো আৰু কুনাল কৰ্মকাৰ সমীত নাথ সৰি চব স্পট ডেড আছিল আমিতো দূৰৰ পৰা আহিছোঁ শুনি পাইছোঁ এক্সিডেণ্ট হৈছে আহি চাইছোঁ চব স্পট ডেড আছিল মানুহজন তুলি বগানৰ চব গোটেইখিনি 2টা মহিলা আৰু 4জন পুৰুষ এম্বুলেন্সত আছিল কণ্টেইনাৰ এটা আছিল বিজয় হানসা হৰি মাগদি আৰু কুনাল কৰ্মকাৰ সুমিত নাথ
সমিত না সরি আমাৰে তাৰ হৈ হয় ক'ৰ পৰা আহি আছিল এতে বাগান মেডিকেলৰ পৰা আহি আছিল টুমকিলৈ আচ্ছা টুমকিলৈ গৈ আছিল হয় কেইটাতে মৃত্যু হৈছে ছয়জনতে আৰু এটা চিৰিয়াছ কণ্ডিশ্যন আছে যোনটো টুমকি মানে 7 জন আছিল এটা TMCত ৰেফাৰ কৰিছে আমিতো দূৰৰ পৰা আহিছোঁ শুনি পাইছোঁ এক্সিডেণ্ট হৈছে আহি চাইছোঁ চব স্পট ডেড আছিল ক'ৰ আছিল মানুহজন মানুহজন তুলি বাগানত চব গোটেইখিনি দুটা মহিলা আৰু 4জন পুৰুষ মানে দুজন মহিলা 4জন পুৰুষ কিহত আছিল এম্বুলেন্সত আছিলে এম্বুলেন্সত আৰু কিহত গৈ খুন্দা মাৰিছে কণ্টেইনাৰ এটা আছিল বিজয় হানসা হৰি মাৰ্গী আৰু কুণাল কৰ্মকাৰ সমিত নাথ সৰি আমাৰে তাৰ হৈ হয় বাগানৰে আছিল হয় ক'ৰ পৰা আহি আছিল এতে বাগান মেডিকেলৰ পৰা আহি আছিল টুমকিলৈ আচ্ছা টুমকিলৈ গৈ আছিল হয় কেইটাতে মৃত্যু হৈছে ছয়জনতে আৰু এটা চিৰিয়াছ কণ্ডিশ্যন আছে যোনটো টুমকি মানে 7 জন আছিল এটা TMCত ৰেফাৰ কৰিছে আমিতো দূৰৰ স্থানীয় ৰাইজৰ মন্তব্য শুনিলে ঢেকিয়াজুলিৰ ৰবৰতলাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু জানিব পৰা মতে এই এম্বুলেন্সখন টিউলিপ চাহ বাগিচাৰ যিখন বাগিচাৰ চিকিৎসালয় আছিল চিকিৎসালয়ৰ পৰা কিছুমান ৰোগীক তেওঁলোকে কঢ়িয়াই আনিছিল আৰু তাৰ সেই সময়তে এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু এতিয়ালৈকে এই পথ দুৰ্ঘটনাটোত এই ট্ৰাকখনৰ চালকজনক এতিয়ালৈকে আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই কিন্তু শোকৰ চাহ পৰিছে টিউলিপ চাহ বাগিচাত কাৰণ চাহ বাগিচাখনৰ 7জনকৈ বাসিন্দাৰ হঠাৎ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছে তেওঁলোকৰ নাম পুনৰবাৰ জনাইছোঁ বিজয় হানসা হৰি মাগদি কুণাল কৰ্মকাৰ সুজিতা গৌৰ সমীজ নাথ বিশ্বাস নাথ আৰু সন্ধ্যামণি নাথ ইয়াৰে সমীজ নাথ বিশ্বাস নাথ আৰু সন্ধ্যামণি নাথ একেটা পৰিয়ালৰ সদস্য একেটা পৰিয়ালৰ 3জন সদস্য এটা পথ দুৰ্ঘটনাত হেৰাই গৈছে আৰু এই দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল মই পুনৰবাৰ জনাইছোঁ যে ট্ৰাকে খুন্দা মাৰিছিল এম্বুলেন্সখনত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত আছিল ট্ৰাকখন সেই ট্ৰাকখনে খুন্দোৱাৰ ফলত ৰাস্তাৰ পৰা বাগৰি পৰে আৰু এম্বুলেন্সখনৰ এটা অংশ সম্পূৰ্ণভাৱে বহি যায় যাৰ ফলত এই লোকসকল গাড়ীখনৰ ভিতৰতে আবদ্ধ হৈ পৰে এম্বুলেন্সখনৰ ভিতৰতে আবদ্ধ হৈ পৰে তেওঁলোকক উদ্ধাৰ কৰিব পৰা নহ'ল হয়তো ততাতৈয়াকৈ যদি তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন 2-4জনৰ জীৱন বচাব পৰা গ'লহেঁতেন কিন্তু তেনে নহ'ল কাৰণ উদ্ধাৰ অভিযানৰ কাৰণে তাত ক্ৰেনৰ সহায় ল'ব লগা হ'ল কাৰণ দৰ্জাখন সম্পূৰ্ণৰূপে বহি গৈছিল পৰৱৰ্তী সময়ত ক্ৰেনেৰে সেই এম্বুলেন্সখনৰ দৰ্জা কাটি 7জনৰ মৃতদেহ তাৰ পৰা ওলোৱা হ'ল আৰু এজনক অতি সংকটজনক অৱস্থাত নাম হৈছে মহেশ মাঝি তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জনাইছে চিকিৎসকে তেওঁক TMCHত ভৰ্তি কৰা হৈছে আৰু দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে এম্বুলেন্সখনৰ দৰ্জাখন খুলিবলৈ এখন ক্ৰেনৰ ব্যৱহাৰ কৰিব লগা হ'ল আৰু ঢেকিয়াজুলি আৰক্ষী তাত উপস্থিত হৈছিল আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই 7জন লোকৰ মৃতদেহ গাড়ীখনৰ পৰা উলিয়াই অনা হ'ল অভিশপ্ত এম্বুলেন্সখনৰ পৰা আৰু পৰৱৰ্তী সময়ত এজনক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেওঁক TMCHত ভৰ্তি কৰা হৈছে তেওঁৰ জীৱন মৃত্যুৰে যুঁজি আছে আৰু এই যিখিনি ঠাই আছে এই ঠাইখিনিত সঘনাই ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই দুৰ্ঘটনাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু এই যিখন দুৰ্ঘটনাৰ পাছত যিখন এম্বুলেন্সখন দেখিলে সহজে অনুমান কৰিব পাৰি যে কিমান ভয়ংকৰ এই পথ দুৰ্ঘটনাটো আছিল আৰু এতিয়া এই দুৰ্ঘটনাৰ পাছতে যি ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচা আছে টিউলিপ চাহ বাগিচাত এক শোকৰ চাপ পৰিছে আজি 7জনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব 7জনৰ মৃতদেহ আজি সেই টিউলিপ চাহ বাগিচাৰ নিজ নিজ বাসগৃহলৈ নিয়া হ'ব এজনৰ অৱস্থা এতিয়াও সংকটজনক তেওঁ জীৱন মৃত্যুৰে যুঁজি আছে TMCH ধন্যবাদ